কয়লাৰ কাহিনী যি কাহিনীক লৈ বিগত প্ৰায় এটা মাহে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে আৰু এই কাহিনী এদিনীয়া নহয় যুগ যুগ ধৰি যেন এক কয়লাৰ কোলা ইতিহাস আছে অসমত এতিয়া মাৰ্ঘেৰিটা লিডুৰ পৰা খুদ বৈছে অবৈধ কয়লা শ্ৰমিকৰ অবৈধ কয়লা খনিৰ হাজাৰ হাজাৰ শ্ৰমিকে কৰিছে পলায়ন উমৰাংচু কাণ্ডৰ পিছত গালুৰিল চৰকাৰ প্ৰশাসনৰ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া অবৈধ কয়লা খনিত চলিছে চৰকাৰ প্ৰশাসনৰ অভিযান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মাৰ্ঘেৰিটা লিডু লেখাপানীৰ অবৈধ কয়লা খনি 7 দিনৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং আৰু তাৰ পিছতে এতিয়া কপনি উঠিছে মাৰ্ঘেৰিটা লিডুৰ অবৈধ কয়লা খনি অবৈধ কয়লা খনিৰ শ্ৰমিকেৰে ভৰিছে লিডু ৰেল ষ্টেচন যিয়ে যেনেকৈ পাৰে ৰেলত উঠি এতিয়া পলায়নৰ চেষ্টা কৰিছে গোৱালপাৰা ধুবুৰী নগাঁও মৰিগাঁও হাইলাকান্দিলৈ পলায়ন কৰিছে প্ৰায় 3 সহস্ৰাধিক এনে অবৈধ কয়লা শ্ৰমিকে আৰু বৰ্তমানলৈকে অভিযান চলাই নামদাং কয়লা ক্ষেত্ৰৰ প্ৰায় 13টাকৈ অবৈধ ৰেড হোল মাইনিং সিল কৰিছে প্ৰশাসনে উমৰাংচুৰ আসাম কোৱাৰীটো চলিছে ডিমা হাছাও জিলা প্ৰশাসনৰ ব্যাপক অভিযান কিন্তু তাৰ মাজতে অভিযোগ উত্থাপন হৈছে যে কয়লাৰ এই অবৈধ সৰবৰাহ কাৰ্বি আংলঙৰ পৰা চলিয়েই আছে শেহতীয়াকৈ অসম জাতীয় পৰিষদে এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ কৰিছে যে অসম আৰক্ষীয়ে যি কয়লা অবৈধ খননৰ বিৰুদ্ধে অভিযান চলাইছে তাৰ মাজতে কিন্তু কাৰ্বি আংলঙৰ পৰা কয়লাৰ অবৈধ সৰবৰাহ ট্ৰাকে ট্ৰাকে চলিয়ে আছে আৰু তাৰ সমান্তৰালকৈ একাংশ দল সংগঠন সৰব হৈছে অসম আৰক্ষীৰ এই অভিযানৰ বিৰুদ্ধে কিয়নো অবৈধ কয়লা খনিৰ বিৰুদ্ধে অভিযান চলিছে অবৈধ ৰেড হোল মাইনিং বন্ধ কৰি দিয়া হৈছে জেচিবি লগাই তাত যিসমূহ কয়লা শ্ৰমিকৰ ঘৰ দুৱাৰ তাত অস্থায়ীভাৱে বনাই লোৱা আছিল সেই অস্থায়ীভাৱে বনাই লোৱা কেম্পসমূহ ভাঙি পেলোৱা হৈছে কিন্তু কয়লা খনিত চলা এনে অভিযানৰ বিপৰীতে এতিয়া কয়লাৰ কোলা বেপাৰীৰ বিৰুদ্ধে কিন্তু অভিযান চলা দেখিবলৈ পোৱা হোৱা নাই অবৈধ কয়লা খনি বন্ধ কৰিলেও কিন্তু কয়লা সিন্ডিকেটৰ কাণ্ডাৰী গ্ৰেপ্তাৰ কৰাত ৰহস্যজনকভাৱে উদাসীন হৈ আছে অসম আৰক্ষী আৰু তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেড হোল মাইনিং বন্ধ কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতেই আৰক্ষী বিভাগটো তৎপৰ হৈ পৰিছিল মাৰ্ঘেৰিটা নামদাং 13টাকৈ অবৈধ ভূগৰ্ভ খনিৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই আৰু উচ্ছেদ কৰে তাৰ পিছতো কিন্তু সেই অবৈধ খনিৰ লগত জড়িত থকা মূল মাফিয়াসকলক কিন্তু আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰাটোৱে কিন্তু ৰহস্যজনক বিষয় তাৰ সমান্তৰালভাৱে পাটকাই পৰ্বতমালা যি ধৰণে লিডু দাঁতিকাষৰীয়া অঞ্চলত তাৰ পিছতে লেখাপানীকে ধৰি কিনে তাৰ ভিতৰুৱা যি পাহাৰ অঞ্চলসমূহ আছে পাহাৰ অঞ্চলসমূহত থকা যিসমূহ অবৈধ ভূগৰ্ভ খনি আচলতে নিয়োজিত থকা এই শ্ৰমিকসকল আচলতে তেখেতসকলে পলায়ন কৰিছে পলায়ন কৰাৰ পিছতো কিন্তু এই যিসকল আচলতে মাফিয়া এই মাফিয়া চক্ৰটোক কিন্তু আৰক্ষী প্ৰশাসনে কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মাৰ্ঘেৰিটা লিডু লেখাপানীৰ পৰা কয়লা শ্ৰমিকৰ পলায়নে কিন্তু স্পষ্ট কৰি দিছে যে দীৰ্ঘদিনৰে পৰা অসমত চলি আছিল এই কয়লাৰ মুক্ত খনন আৰু এই কয়লাৰ মুক্ত খননক লৈ কোনো ধৰণৰ ভূমিকা নাছিল চৰকাৰ প্ৰশাসনৰ এক প্ৰকাৰ নিৰ্বিঘ্নে এই কলা হীৰাৰ লুণ্ঠন ৰাজ চলাই গৈছিল এই সিন্ডিকেট চক্ৰত আৰু হাজাৰ হাজাৰ কোটি টকাৰ কয়লাৰ কোলা বেহা চলিছিল অসম আৰক্ষীৰ নাকৰ তলেৰি ৰহস্যজনকভাৱে হাত সাবতি বহি আছিল অসম খনি উন্নয়ন নিগম কয়লাৰ কোলা বেহাক লৈ চকুমুদা কুলি হৈ আছিল বন বিভাগ পৰিবহণ বিভাগ জিলা প্ৰশাসন উমৰাংচুত 20ৰো অধিক শ্ৰমিকৰ অকাল মৃত্যুৱে যেন মুখা খুলি দিলে সকলোৰে আৰু এতিয়া প্ৰশ্ন উঠিছে যে উমৰাংচু কাণ্ডৰ পিছত ৰাজ্য চৰকাৰে লোৱা এই কঠোৰ স্থিতি বাহাল থাকিবনে কিমান দিনলৈ চলি থাকিব অবৈধ কয়লা খনিৰ বিৰুদ্ধে এই অভিযান নে কয়লা সিন্ডিকেটৰ যাদুৰ দুদিনীয়া চমকতহে পৰিণত হ'বগৈ অসম আৰক্ষীৰ এই তীব্ৰতৰ অভিযান ইয়াৰ বাবে আমি অপেক্ষা কৰিব লাগিব আৰু এই বিষয়ত দৃষ্টি নিবদ্ধ ৰাখিব সমগ্ৰ ৰাজ্যবাসী